চাহবাগিচা আৰু কাৰ্বি জনগোষ্ঠী অধ্যুষিত এখন বিদ্যালয় বোকাখাটৰ এই বিদ্যালয়খনৰ পৰিৱেশে আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি গোলাঘাট পশ্চিম শিক্ষাখণ্ড বোকাখাটৰ অধীনৰ শিলভেটা প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশে লাভ কৰিছে ব্যাপক চৰ্চা বিদ্যালয়খনৰ চৌপাশ চালে চকুৰুৱাকৈ সজাই তুলিছে তিনিগৰাকী শিক্ষকে ইয়াৰ সমান্তৰালকৈ শিক্ষাৰ্থীসকলক প্ৰদান কৰিছে উচ্চমানৰ শিক্ষা বিদ্যালয়খন পৰিদৰ্শন কৰি অভিভূত হৈ পৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা শিক্ষাৰ্থীসকলৰ সৈতে মধ্যাহ্ন ভোজনো গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ পৰিৱেশক লৈ সামাজিক মাধ্যমত প্ৰশংসা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিলভেটা এই প্ৰাথমিক বিদ্যালয়খনৰ নাম শিলভেটা প্ৰাথমিক বিদ্যালয় ইয়াত তিনিগৰাকী শিক্ষক আছে অনলাইন ক্লাছ হয় এই যুগটো ডিজিটেলৰ যুগ কিন্তু ডিজিটেলৰ ব্যৱস্থা বহুত প্ৰাথমিক বিদ্যালয় এতিয়ালৈকে পোৱা গৈ নাই সঁচা অৰ্থত ক'বলৈ গ'লে এই স্কুলখনৰ যি ভৌগোলিক অৱস্থান কাৰ্বি আলং সীমামূৰীয়া এলেকাত থকা এখন স্কুল স্কুলকেইখনৰ শিক্ষক শিক্ষয়িত্ৰীসকল খুব ডেডিকেটেড মই প্ৰধান শিক্ষয়িত্ৰীক জানো তেওঁ নগাঁৱত আছিলে তেওঁৰ বেকগ্ৰাউণ্ড আৰু ইয়াত ওচৰত অহাত তেওঁ নিজেই কৈছিলে যে এইটো ভালকৈ আমি ছাৰ্ভিচ দিব পাৰিম খুব সুন্দৰভাৱে এতিয়া ইয়াত ছাত্ৰ ছাত্ৰীসকলক কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিছে ইয়াত ডাইনিং হল সুকীয়াকৈ তেওঁলোকে বনাই তুলিছে নিৰ্মাণ কৰি উলিয়াইছে আৰু খুব শৃংখলাবদ্ধতাটো ভালদৰে শিকাইছে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ লগত কথা বতৰা পাতি মত বিনিময় কৰি মই যিটো অনুভৱ কৰিলোঁ আৰু ইয়াত খেলা ধূলাৰ কাৰণেও তেওঁলোকে তেনেকুৱা এৰিয়া আইডেণ্টিফাই কৰি ৰাখিছে তাত খেলা ধূলাৰ সুবিধা আছে আৰু আজি কৈছে যে আমি যিখিনি কেম্পাছৰ ভিতৰত মাটি আছে এনেই পৰি আছে তেওঁলোকে খেতি কৰিছে আলু অলপ ইয়াত লগাইছে কিন্তু বাকী আৰু কিছু মাটি আছে তাত খেতি কৰাৰ কথা কৈছে তো মই কৈছোঁ আমাৰ লগত SDAও আছিল চাব ডিভিজনেল এগ্ৰিকালচাৰ অফিচাৰ মই কৈছোঁ যিখিনি তাত বীজ লাগে বা সাৰ লাগে তাত চপাবৰ কাৰণে যিখিনি ছাপোৰ্ট লাগে সেইখিনি কৰি দিয়াৰ কথা মই কৈছোঁ